নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কিছু এপ্ৰোপ্ৰিয়েট প্ৰিপজিচনৰ বিষয়ে। নিশ্চয় আপোনালোকে 1 নম্বৰ আৰু 2 নম্বৰ ভিডিঅ'টি চাইছে, তাত আমি বেসিক যিবিলাক ৰুলছ আছিল প্ৰিপজিচনৰ সেইবিলাক আমি আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'ত আমি 25 কোৱেশ্চনছ আমি ডিসকাস কৰিম এপ্ৰোপ্ৰিয়েট প্ৰিপজিচনৰ ওপৰত। কিছু এনে ধৰণৰ প্ৰিপজিচন থাকে যিবিলাক এপ্ৰোপ্ৰিয়েট হয়, সেই পাৰ্টিকুলাৰ ভাৰ্ব বিলাকৰ লগত পাৰ্টিকুলাৰ কিছু প্ৰিপজিচন বহে, তাত বেসিক ৰুলৰ কথা নাথাকে। সেই ভাৰ্ব বিলাক আমি মনত ৰাখিব লাগিব বা সেই ভাৰ্ব বিলাকৰ লগত কি প্ৰিপজিচন হ'ব সেইখিনি আমি মনত ৰাখিব লাগিব। গতিকে এইবিলাক এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন বুলি কোৱা হয়। আমি 25 কোৱেশ্চনছ আমি ডিসকাস কৰিম। ইয়াৰ উপৰি আৰু যথেষ্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন আছে। আপোনালোকৰ নিশ্চয় গ্ৰামাৰৰ কিতাপ আছে, সেই গ্ৰামাৰৰ কিতাপতে এটা চেপ্টাৰ আছে এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন বুলি বা ইউজ অফ এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন বুলি। তাত আপোনালোকে সকলোবিলাক চাব পাৰিব। যিমানখিনি পাৰে আপোনালোকে সেই গ্ৰামাৰৰ পৰা মনত ৰাখিবলৈ চেষ্টা কৰিব। তো যদি আপোনালোকে PDF ফাইলটো ডাউনলোড কৰিব বিচাৰে, লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো হৈছে নেহা ইজ এফ্ৰাইড ডেছ স্পাইডাৰ্ছ। ইয়াতে কোৱা হৈছে যে নেহাই ভয় কৰে, কিহক ভয় কৰে? মকৰাক ভয় কৰে। গতিকে ইয়াতে আমি জানিব লাগিব যে এফ্ৰাইড যেটো ভাৰ্ব, এই ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হয়। ইয়াত অপচনৰ আছে ফ্ৰম, ইন, এবাউট আৰু অফ। উত্তৰ হ'ব অপচন নম্বৰ ডি, অফ। গতিকে মনত ৰাখিব লাগিব এফ্ৰাইডৰ লগত সদায় অফ প্ৰিপজিচন ব্যৱহাৰ হ'ব। এফ্ৰাইড অফ মানে ভয় কৰা বুজায়। ইয়াতে যিকোনো সেন্টেন্স হ'ব পাৰে এফ্ৰাইডৰ লগত অফ প্ৰিপজিচন ব্যৱহাৰ হয়। এতিয়া আহিছো 2 নম্বৰ প্ৰশ্নলৈকে। হি ইজ এনভিয়াছ ডেছ মাই সাকসেছ। ইয়াতে এইটোৱে কোৱা হৈছে যে তেওঁ মোৰ সফলতাক ঈৰ্ষা কৰে বা ঈৰ্ষান্বিত কৰে। তো এনভিয়াছ মানে ঈৰ্ষা কৰাৰ কথা ইয়াতে বুজোৱা হৈছে। গতিকে মনত ৰাখিব লাগিব যে এনভিয়াছৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হয়। তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ, এনভিয়াছ অফ ব্যৱহাৰ হয়। এতিয়া আছো কুৱেশ্যন নম্বৰ 3 লৈকে। হি কনফাইডেড ডেছ মি। সো এই কনফাইড শব্দটোৰ অৰ্থ হৈছে বিশ্বাস কৰা, যে তেওঁ মোক বিশ্বাস কৰে, সেই কথাখিনি ইয়াতে কোৱা হৈছে। গতিকে কনফাইডৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ কৰিলে বিশ্বাস কৰা বুজাব। ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি, ইন। যে হি কনফাইডেড ইন মি, ইয়াৰ অৰ্থ হৈছে তেওঁ মোক বিশ্বাস কৰে। তো এই এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন বিলাক মনত ৰাখিব লাগিব। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 4 লৈকে। She suffers ডেছ এ হাৰ্ট ডিজিজ। ইয়াতে কোৱা হৈছে যে তেখেত হাৰ্ট ডিজিজত সাফাৰ কৰি আছে বা ভুগি আছে। সাফাৰ কৰা মানে ভুগা। গতিকে ইয়াতে সাফাৰ যেটো ভাৰ্ব, এই ভাৰ্বটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হয়? এবাউট, ইন, ফ্ৰম আৰু অন। উত্তৰ হ'ব অপচন নম্বৰ সি, ফ্ৰম। গতিকে সাফাৰৰ লগত সদায় ফ্ৰম প্ৰিপজিচন ব্যৱহাৰ হয়। যিকোনো বেমাৰ হ'ব পাৰে, সি সাফাৰ্স ফ্ৰম মেলেৰিয়া হ'ব পাৰে, সি সাফাৰ্স ফ্ৰম জণ্ডিছ হ'ব পাৰে, যিকোনো হ'ব পাৰে। গতিকে সাফাৰ্সৰ লগত আমি ফ্ৰম প্ৰিপজিচন ব্যৱহাৰ কৰিম। আৰু এইটোৱে কি বুজায়? ভুগা বুজায়, কোনো এটা ৰোগত ভুগি থকা এনে ধৰণৰ অৰ্থত ব্যৱহাৰ হয়। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 5 লৈকে। আই এম গুড ডেছ ইংলিছ। ইয়াতে কোৱা হৈছে যে মই ইংৰাজীত ভাল। ভাল মানে ইয়াতে ৰাপ থকাৰ কথা কোৱা হৈছে, যে ইংৰাজী বিষয়টোত তেওঁৰ ৰাপ আছে, সেই কথাখিনি কোৱা হৈছে। ইয়াতে যিকোনো সাবজেক্ট থাকিব পাৰে। গতিকে গুডৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব? এবাউট, ইন, এট আৰু অফ। উত্তৰ হ'ব অপচন নম্বৰ সি, এট। আই এম গুড এট ইংলিছ, যে ইংৰাজী বিষয়টোত মোৰ ৰাপ আছে। গতিকে ইয়াতে অকল সাবজেক্ট বুলি নহয়, যিকোনো খেলৰ নামো থাকিব পাৰে, যে আই এম গুড এট ক্ৰিকেট বা হি ইজ গুড এট ভলীবল, এনেধৰণৰ হ'ব পাৰে। গতিকে এইটোৱে কি বুজাব? ৰাপ থকা বুজায়। গতিকে এই প্ৰিপজিচনটো যোৱা বছৰ আহিছিল, গুডৰ লগত কি প্ৰিপজিচন হ'ব। তো এনেধৰণৰ কুৱেশ্যনছ বিলাকে আহিব এক্সামত। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈকে। উই এৰাইভড ডেছ দ্য ষ্টেচন এন আৱাৰ লেট। তো ইয়াতে কোৱা হৈছে যে আমি 1 ঘণ্টা পলমকৈ ষ্টেচনত গৈ পাইছিলোঁ। গতিকে ইয়াতে যিটো ভাৰ্ব আছে সেইটো হৈছে এৰাইভড। গতিকে এৰাইভৰ লগত দুটা প্ৰিপজিচন ব্যৱহাৰ হয়, এটা হৈছে ইন আৰু আনটো হৈছে এট। যেনেদৰে আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে লিভৰ লগত আমি দুটা প্ৰিপজিচন পাইছিলোঁ, এটা হৈছে ইন, এটা হৈছে এট। যে ডাঙৰ ঠাইত বাস কৰিলে ইন হয়, সৰু ঠাইত বাস কৰিলে এট হয়। ঠিক তেনেদৰে এৰাইভৰ দুটা প্ৰিপজিচন আছে, এটা হৈছে ইন আৰু এটা হৈছে এট। গতিকে ডাঙৰ ঠাইত যেতিয়া কোনোবাই এৰাইভ কৰিব তেতিয়া আমি ইন লিখিম, যে উই এৰাইভড ইন মুম্বাই, তেনেধৰণৰ হ'ব পাৰে। কিন্তু ইয়াতে ক'ত এৰাইভ কৰাৰ কথা কৈছে? ইয়াতে এটা ষ্টেচনৰ কথা কৈছে। গতিকে ষ্টেচন হওক, ব্ৰিজ হওক, হোটেল হওক, এইবিলাকৰ ক্ষেত্ৰত যেতিয়া এৰাইভ ভাৰ্ব ব্যৱহাৰ হ'ব তেতিয়া সদায় এট প্ৰিপজিচন ব্যৱহাৰ হ'ব। গতিকে ইয়াতো যিহেতু ষ্টেচনত এৰাইভ কৰাৰ কথা কৈছে, গতিকে আমি এট লিখিম। যদি ক'ৰবাত হোটেলৰ কথা থাকে তেতিয়াও এট হ'ব। যদি ব্ৰিজ এখনৰ কথা থাকে, দলঙৰ কথা থাকে, তেতিয়াও এট প্ৰিপজিচন আমি ব্যৱহাৰ কৰিম। এতিয়া আহিছো কুৱেশ্যন নম্বৰ 7 লৈকে। হি ইজ ইণ্টাৰেষ্টেড ডেছ হিষ্ট্ৰী। সো ইয়াতে কৈছে যে তেওঁৰ হিষ্ট্ৰী বিষয়টোত ৰুচি আছে, সেই কথাখিনি কোৱা হৈছে। গতিকে ইণ্টাৰেষ্ট মানে ৰুচি বুজাইছে। গতিকে এই ক্ষেত্ৰত আমি কোনটো প্ৰিপজিচন ব্যৱহাৰ কৰিম? এবাউট, অফ, ইন আৰু অন।
ইয়াতে ব্যৱহাৰ হ'ব ইন প্ৰিপজিশ্যন গতিকে হি ইজ ইণ্টাৰেষ্টেড ইন হিষ্ট্ৰী হ'ব যে হিষ্ট্ৰী ছাবজেক্টত তেওঁৰ ৰুচি আছে এতিয়া আছো নেক্সট কুৱেশ্যনটো লৈকে প্লিজ ডু নট ইণ্টাৰফিয়াৰ ডেছ মাই পাৰ্চনেল এফেয়াৰ্ছ যে ইয়াতে এইটোৱে কোৱা হৈছে যে মোৰ পাৰ্চনেল যিবিলাক এফেয়াৰ্ছ বা ব্যক্তিগত কথালৈ আপুনি মোক ইণ্টাৰফিয়াৰ নকৰিব কোনো বাধা নিদিব গতিকে ইণ্টাৰফিয়াৰৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হৈছে উইথ আৰু এটা হৈছে ইন উইথ কেতিয়া হ'ব যেতিয়া কোনো এজন ব্যক্তিক বুজোৱা হ'ব তেতিয়া আমি উইথ লিখিম যদি এনেদৰে ক'ব লাগে যে ডু নট ইণ্টাৰফিয়াৰ উইথ মি তেতিয়া আমি উইথ লিখিব লাগিব যে তেতিয়া কাৰ কথা কৈছে যে মোৰ ইণ্টাৰফিয়াৰ নকৰিব গতিকে মি বুলি ক'লে লগে পাৰ্চনক বুজাব তেতিয়া আমি উইথ লিখিব লাগিব কিন্তু এই সেন্টেন্সত ইয়াতে কোনো ব্যক্তিৰ ইণ্টাৰফিয়াৰ কৰাৰ কথা কোৱা নাই যে প্লিজ ডু নট ইণ্টাৰফিয়াৰ মাই পাৰ্চনেল এফেয়াৰ্ছ যে মোৰ ব্যক্তিগত এফেয়াৰ্ছ বিলাক ক'ত আপোনালোকে মাত নামাতিব বা বাধা নিদিব সেই কথাখিনি কোৱা হৈছে গতিকে ইয়াতে কোনো পাৰ্চনৰ কথা কোৱা নাই এটা এফেয়াৰ্ছ বা এটা প্ৰপ'জালৰ কথা কোৱা হৈছে গতিকে ইয়াতে আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে সেন্টেন্স অনুযায়ী কেতিয়াবা উইথ হ'ব কেতিয়াবা ইন হ'ব উইথ তেতিয়া হ'ব যেতিয়া এজন ব্যক্তিক বাধা দিয়াৰ কথা বুজোৱা হ'ব যে ডু নট ইণ্টাৰফিয়াৰ মি বুলি কোৱা হয় তেতিয়াহ'লে আমি ডু নট ইণ্টাৰফিয়াৰ উইথ মি আমি লিখিব লাগিব এতিয়া আছো কুৱেশ্যন নম্বৰ 9 লৈকে হি ৱাজ একিউজড ডেছ থেফট তো ইয়াতে কোৱা হৈছে যে তেওঁ চুৰি কাৰ্যত অভিযুক্ত একিউজ হোৱা মানে অভিযুক্ত হোৱা গতিকে একিউজডৰ লগত সদায় কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব এটো হ'ব অপচন নম্বৰ ডি অফ এটো মনত ৰাখিব লাগিব যে একিউজডৰ লগত সদায় প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব অফ হি ৱাজ একিউজড অফ থেফট দ্যাট মিন্স তেওঁ চুৰি কাৰ্যৰ বাবে অভিযুক্ত হৈছিল এতিয়া আছো কুৱেশ্যন নম্বৰ 10 লৈকে ইট ডিফাৰ্স দেয়াৰ লাষ্ট সাজেশন তো ইয়াতে আমি মনত ৰাখিব লাগিব যে ডিফাৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব So differ লগত সদায় preposition ব্যৱহাৰ হয় from গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি it differs from their last suggestion যে তেওঁলোকে লাষ্ট যেটো সাজেশন দিছিলে যেটো পৰামৰ্শ দিছিলে একেবাৰে শেষত হেতুতকৈ ইয়াতে কি হৈছে অলপ ডিফাৰ হৈছে বা ইয়াত পাৰ্থক্য আছে বিভেদ আছে গতিকে হেতুৱে বুজোৱা হৈছে এই ক্ষেত্ৰত আমি সদায় from preposition ব্যৱহাৰ কৰিম এটা আছে কুৱেশ্যন নম্বৰ 11 লৈ What is the cause? This the problem. Say problem তোৰ সমস্যাটোৰ cause কি মানে কাৰণ কি সো causeৰ লগত সদায় আমি ব্যৱহাৰ কৰিব লাগিব of preposition যেটো অপচন নম্বৰ এ আছে যে what is the cause of the problem গতিকে মনত ৰাখিব লাগিব causeৰ লগত কি preposition হ'ব of preposition ব্যৱহাৰ হ'ব এতিয়া আছে কুৱেশ্যন নম্বৰ 12 লৈকে he is jealous this her success যে তাইৰ সফলতাত তেওঁ ঈৰ্ষান্বিত হৈছিল বা তেওঁৰ ঈৰ্ষা হৈছিল গতিকে জেলাস শব্দটোৰ লগত আমি কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম about of in আৰু on অপচনত আছে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি he is jealous of her success গতিকে মনত ৰাখিব লাগিব জেলাসৰ লগত of হ'ব বাকি সেন্টেন্স যিকোনো আহিব পাৰে মনত ৰাখিবলৈ কথাটো হৈছে ভাৰ্বটো আৰু প্ৰিপজিশ্যনটো এতিয়া আছে নেক্সট কুৱেশ্যনটো লৈকে everything is this control there is no need to worry তো ইয়াতে কোৱা হৈছে যে সকলোবিলাক কন্ট্ৰলত আছে আৰু কোনো চিন্তাৰ কাৰণ নাই এতিয়া কন্ট্ৰল বুজাৰ লগে লগে তাৰ আগত আমি যেটো প্ৰিপজিশ্যন ব্যৱহাৰ কৰো হেতু হ'ব আন্ডাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰো যে এভৰিথিং ইজ আন্ডাৰ কন্ট্ৰল যে সকলোবিলাক কন্ট্ৰলৰ আওতাত আছে সেই কথাখিনি বুজোৱা হয় গতিকে এইখিনি আমি মনত ৰাখিব লাগিব কিন্তু আন্ডাৰ শব্দটোৱে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ ইয়াৰ অৰ্থ বুজায় যেনে মেকুৰীটো টেবুলৰ তলত বহি আছে এনে ধৰণৰ যদি এটা সেন্টেন্স হয় the cat is sitting under the table হ'ব যে টেবুলৰ তলত বহি আছে সেই কথাখিনি বুজোৱা হ'ব যে মানুহজনে গছৰ তলত বহি আছে the man is sitting under the tree হ'ব গতিকে ইয়াতে কি বুজাইছে তলত বুজাইছে কিন্তু ইয়াতে তলত বুজা নাই যে কন্ট্ৰলৰ আওতাত আছে সেই কথাখিনি বুজোৱা হৈছে গতিকে কেতিয়াবা আমি আৰু ব্যৱহাৰ কৰো যে তেওঁ মোৰ তলত কাম কৰে তেনেদৰে কোৱা হয় যে he served under me গতিকে এনে ধৰণৰ বাক্য আমি কওঁ গতিকে under শব্দটোৰ বা প্ৰিপজিশ্যনটোৰ অৰ্থ বেলেগ বেলেগ হয় ইয়াৰ ব্যৱহাৰ অনুযায়ী এতিয়া আছে কুৱেশ্যন নম্বৰ 14 লৈকে he is married this Maria তো মেৰি শব্দটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয় হেতু আমি জানিব লাগিব এতিয়া অপচনত আছে about to of আৰু in উত্তৰ হ'ব অপচন নম্বৰ বি টু he is married to Maria গতিকে যিকোনো সেন্টেন্স হ'ব পাৰে যেতিয়া মেৰি শব্দটো আহিব যেতিয়া কাৰোবাক বিয়া পতাৰ কথা আহিব তেতিয়া আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যে he married তেওঁ বিয়া পাতিছিলে কাক পাতিছিলে টু মেৰি হ'ব এতিয়া আছে কুৱেশ্যন নম্বৰ 15 লৈকে কংগ্ৰেচুলেশ্যনছ this your engagement যে আপোনাৰ এংগেজমেন্টৰ অভিনন্দন জনোৱা হ'ল
এতিয়া অভিনন্দন জনোৱাৰ ক্ষেত্ৰত বা কংগ্ৰেচুলেশ্যনৰ লগত আমি সদায় প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ অপশ্যন নম্বৰ যেটো সিট আছে হেইটো অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ যে কংগ্ৰেচুলেশ্যনছ অন ইউৰ এংগেজমেন্ট ইয়াৰ উপৰিও কংগ্ৰেচুলেশ্যনছ অন ইউৰ সাকসেছ যে আপোনাৰ সফলতাক অভিনন্দন জনালো এনে ধৰণে আমাৰ কোৱা হয় গতিকে কংগ্ৰেচুলেশ্যনৰ লগত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ এটা ইছু কোৱেশ্চন নম্বৰ 16 লৈকে she is sick dash her job সাধাৰণতে sick শব্দটোৰ অৰ্থ বেমাৰ বুজায় কিন্তু ইয়াতে বেমাৰ বুজোৱা নাই ইয়াতে বিৰক্ত হোৱাৰ কথা বুজাইছে গতিকে she is sick dash her job যে তাইৰ যেটো জব আছিল চাকৰি এই চাকৰিটোৰ প্ৰতি বিৰক্ত হৈছে গতিকে এই ক্ষেত্ৰত sickৰ লগত আমি কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম in about on আৰু off উত্তৰ হ'ব অপশ্যন নম্বৰ ডি off গতিকে sickৰ লগত প্ৰিপজিশ্যন হ'ব off এতিয়া আছে কোৱেশ্চন নম্বৰ 17 লৈকে they are associated dash our company তো ইয়াতে associate শব্দটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব about with in আৰু of এতিয়া associate মানে হৈছে লগ হোৱা সংযুক্ত হোৱা যে they are associated যে তেওঁলোক লগ হৈছে সংযোগ হৈছে কাৰ লগত আমাৰ কোম্পানীটোৰ লগত গতিকে associateৰ লগত সদায় প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব with প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ বি এতিয়া আছে কোৱেশ্চন নম্বৰ 18 লৈকে I prefer spring dash summer সো ইয়াতে যেটো ভাৰ্ব এটো হৈছে prefer তো prefer শব্দটোৰ অৰ্থ হৈছে পছন্দ কৰা যে I prefer spring মই spring বেছি ভাল পাওঁ বসন্তকাল বেছি ভাল পাওঁ গ্ৰীষ্মকালতকৈ বসন্তকালটো মই বেছি ভাল পাওঁ হেতু বুজোৱা হৈছে গতিকে এটা তুলনা কৰা হৈছে সাধাৰণতে আমি যেতিয়া এটা বস্তু আন এটা বস্তুৰ লগত তুলনা কৰো আমি দেন প্ৰিপজিশ্যন ব্যৱহাৰ কৰো কিন্তু কিছুমান এনে ধৰণৰ আমাৰ ভাৰ্ব আছে যিবিলাকৰ লগত দেন প্ৰিপজিশ্যন ব্যৱহাৰ নহয় যেনে আমি যদি কওঁ যে তেওঁ মোতকৈ ডাঙৰ যে হি ইজ older than me তেনেদৰে আমি কওঁ older লগত আমি কি ব্যৱহাৰ কৰিছো দেন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছো কিন্তু প্ৰিফাৰ শব্দটোৰ লগত দেন প্ৰিপজিশ্যন ব্যৱহাৰ নহয় ইয়াতো কিন্তু তুলনাই হৈছে যে মই স্প্ৰিং ভাল পাওঁ সামাৰতকৈ স্প্ৰিং ভাল পাওঁ ইয়াতে কি লিখিব লাগিব অপশ্যন নম্বৰ যেটো এ হেতু হ'ব ইয়াৰ শুদ্ধ উত্তৰ হেতু হৈছে টু আই প্ৰিফাৰ স্প্ৰিং টু সামাৰ কেতিয়াবা ক'ব পাৰে যে তেওঁ চাহতকৈ কফি ভাল পায় তো তেনেকুৱা সেন্টেন্সত কি হ'ব যে হি প্ৰিফাৰস কফি টু টি হ'ব গতিকে প্ৰিফাৰ শব্দটোৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় এনে ধৰণৰ বিভিন্ন শব্দ আছে আৰু যেনে আপোনালোকে মনত ৰাখিব ইনফেৰিয়ৰ লগত সদায় টু হ'ব সুপেৰিয়ৰৰ লগত টু হ'ব জুনিয়ৰৰ লগত টু হ'ব সিনিয়ৰৰ লগত টু হ'ব হি ইজ সিনিয়ৰ টু মি হি ইজ জুনিয়ৰ টু মি হি ইজ ইনফেৰিয়ৰ টু মি এনে ধৰণে টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় এতিয়া ইছু কোৱেশ্চন নম্বৰ 19 লৈকে হি জাম্পড ডেছ দ্য ৰিভাৰ ফ্ৰম ব্ৰিজ গতিকে ইয়াতে কৈছে যে তেওঁ জপিয়াইছিলে ব্ৰিজৰ পৰা নদীত জপিয়াইছিলে গতিকে যেতিয়া জাম্প শব্দটো থাকিব আৰু কোনোবা এখন ঠাইৰ পৰা কৰবাত জপিয়াৰ কথা ক'ব তেতিয়া সদায় তাৰ লগত ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ হয় গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হি জাম্পড ইনটু দা ৰিভাৰ ফ্ৰম ব্ৰিজ যেহেতু তেওঁ ওপৰৰ পৰা তললৈকে জপিয়াইছিল কেতিয়াবা পুখুৰীত জপিয়াৰ কথা ক'ব পাৰে কেতিয়াবা সুইমিং পুলত জপিয়াৰ কথা ক'ব পাৰে তেতিয়া ইনটুৱে ব্যৱহাৰ হ'ব এতিয়া ইছু কোৱেশ্চন নম্বৰ 20 লৈকে we must abide this the law ইয়াতে যেটো ভাৰ্ব হেতু হৈছে abide তো abide মানে হৈছে মানি চলা যে আমি ল মানি চলিব লাগে যেটো আমাৰ আইন হে আইন আমি মানি চলাটো উচিত গতিকে ইয়াৰ লগত সদায় প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব by we must abide by the law গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি এতিয়া ইছু কোৱেশ্চন নম্বৰ 21 লৈকে he was absent this the meeting ইয়াতে কোৱা হৈছে যে তেওঁ মিটিংখনত অনুপস্থিত আছিল গতিকে এবসেন্টৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব ইন ফ্ৰম অন আৰু অফ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ফ্ৰম হি ওয়াজ এবসেন্ট ফ্ৰম দা মিটিং এতিয়া আছে কোৱেশ্চন নম্বৰ 22 লৈকে আই এগ্ৰি ডেছ ইউ ইন দিস ক্ৰিটিক্যাল ম্যাটাৰ তো ইয়াতে যেটো ভাৰ্ব হেতু হৈছে এগ্ৰি এগ্ৰিৰ লগত আমাৰ দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটো মনত ৰাখিব লাগিব এটা হৈছে টু আৰু আনটো হৈছে উইথ এতিয়া ব্যক্তিক যেতিয়া বুজাব তেতিয়া তাৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হয় পাৰ্সনৰ ক্ষেত্ৰত আৰু প্ৰপ'জালৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰো গতিকে ইয়াতে যদি আমি চাওঁ ইয়াতে কাৰ কথা কোৱা হৈছে ইয়াতে এজন ব্যক্তিৰ কথা কোৱা হৈছে আই এগ্ৰি ডেছ ইউ দিয়া হৈছে তাৰ মানে মই তোমাৰ হৈতে সন্মত এগ্ৰি মানে সন্মত হোৱা যে মই তোমাৰ হৈতে সন্মত কাৰ হৈতে তোমাৰ হৈতে ইউ শব্দটোৱে কি বুজাইছে পাৰ্সন বুজাইছে গতিকে সেইভাবে ইয়াৰ আগত কি প্ৰিপজিশ্যন হ'ব উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব গতিকে মনত ৰাখিব লাগিব এগ্ৰিৰ লগত উইথ তেতিয়া হ'ব যেতিয়া তাৰ পিছত এজন পাৰ্সনৰ কথা উল্লেখ থাকে গতিকে ইয়াতে উত্তৰ হ'ব অপশ্যন নম্বৰ সি এতিয়া টু কোড হ'ব সেই বিষয়ে নেক্সট কোৱেশ্চনত আছে
I agree dash your wedding proposal ইয়াতে যদি আমি চাও এগ্ৰিৰ পিছত ডেজ আছে তাৰ পিছত your wedding proposal বুলি আছে যে তোমাৰ wedding proposal ইয়াতে কাৰ লগত এগ্ৰি হোৱাৰ কথা কৈছে তোমাৰ বিয়াৰ proposal টো লৈ তোমাৰ বিয়াৰ যেটো প্ৰস্তাৱ দিয়া হৈছিল সেই প্ৰস্তাৱটো মই সন্মতি দিছো এই কথাখিনি কোৱা হৈছে গতিকে ইয়াতে সেই ব্যক্তিজনক সন্মতি দিয়া নাই সেই ব্যক্তিজনে দিয়া প্ৰপোজালটোকহে সন্মতি দিছে গতিকে ইয়াতে এটা প্ৰপোজাল বুজাইছে গতিকে এই ক্ষেত্ৰত আমি উইথ লিখিব নোৱাৰো এই ক্ষেত্ৰত আমি কি লিখিব লাগিব টু লিখিব লাগিব গতিকে ইয়াতে হ'ব আই এগ্ৰি টু ইয়োৰ ৱেডিং প্ৰপোজাল হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 24 লৈকে ইউ শুড বি অ্যাসেমড দিস ইয়োৰ মিসকন্ডাক্ট ইয়াতে এইটোৱে কোৱা হৈছে যে তুমি যি ভুল কৰিছা তাৰ প্ৰতি তুমি লজ্জা পাব লাগে লাজ পাব লাগে তো ইয়াতে যেটো ভাৰ্ব হেটো হৈছে অ্যাসেমড আৰু অ্যাসেমডৰ লগত সদায় প্ৰিপজিশন ব্যৱহাৰ হয় অফ গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি ইউ শুড বি অ্যাসেমড অফ যে তুমি লজ্জা পোৱাটো উচিত লাজ পোৱাটো উচিত তুমি যি কৰিছা বা যি ভুল কাম কৰিছা গতিকে মনত ৰাখিব লাগিব অ্যাসেমডৰ লগত অফ প্ৰিপজিশন ব্যৱহাৰ হয় এতিয়া আছো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 লৈকে ইউ শুড বি এৱেৰ দিস ইয়োৰ ফল্ট যে তোমাৰ যি ফল্ট কৰিছা তুমি যি ভুল কৰিছা দোষ কৰিছা তাৰ প্ৰতি সাৱধান হোৱা উচিত গতিকে ইয়াতে যেটো ভাৰ্ব আছে হেটো হৈছে এৱেৰ গতিকে এৱেৰৰ লগত আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিম বাই ইন অফ আৰু অন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি অফ ইউ শুড বি এৱেৰ অফ ইয়োৰ ফল্টস যে তুমি কৰা দোষবিলাকৰ প্ৰতি তুমি সাৱধান হোৱা উচিত তো একেটা জাস্ট উদাহৰণ আছিল এনে ধৰণৰ বহুতো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আছে যিকোনো কোৱেশ্চনছ আহিব পাৰে এক্সামত গতিকে আপোনালোকে গ্ৰামাৰ কিতাপ ফলো কৰক তাত এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনৰ এখন লিষ্ট দিয়া থাকে গ্ৰামাৰ কিতাপত গতিকে আপোনালোকে গ্ৰামাৰ কিতাপত এই গটেবিলাক চাই ল'ব যিমানখিনি পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব তো আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ